দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিনৰ 2:40 লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'বহি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। বিয়লি 3 বজাত বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিয়লি 3:45 বৰঝাৰত এখন জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰ পিছতেই বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব' হ'ব। বিয়লি 4:45 1 লাখ বিজেপি কৰ্মী উষ্ম আদৰণি জনাব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক। সন্ধিয়া বাজপেয়ী ভৱনত দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কইনাধৰাত আজি নিশা কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 21 ডিচেম্বৰৰ পুৱা 8:45 পৰা 9:40 ব্ৰহ্মপুত্ৰৰ বুকুত পৰীক্ষা পে চৰ্চা শীৰ্ষক এক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠান। তাৰ পিছতে বৰাগাঁৱৰ শ্বহীদ স্মাৰকলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নামৰূপলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। নামৰূপ সাৰ কাৰখানাৰ নৱনিৰ্মিত প্ৰকল্পৰ শিলান্যাস আৰু ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব এখন জনসভাতো। আৰু আজি যিহেতু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে ভৰি থ'ব, তাৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যালয় সম্পূৰ্ণৰূপে সজাই পৰাই তোলা হৈছে। বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আমি তাৰেই কিছু প্ৰস্তুতিৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ লৈ যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ কাষলৈ। কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সৰ্বত্ৰে সাজু হোৱা দেখা পোৱা গৈছে। আৰু এইখিনি মুহূৰ্তত মই বিশেষকৈ দেখুৱাব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ যি মুখ্য কাৰ্যালয়, সেই কাৰ্যালয়ৰ দৃশ্য দেখুৱাইছোঁ। আৰু এনেধৰণে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হৈছে, সজাই পৰাই তোলা হৈছে কাৰ্যালয়ৰ সন্মুখভাগ। আৰু দিনৰ 2:40 বজাত যিহেতু বিমান বন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে, আৰু তাৰ পিছতেই 3 বজাত গুৱাহাটী বিমান বন্দৰৰ যি নৱনিৰ্মিত টাৰ্মিনেল, সেই টাৰ্মিনেল মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পিছতেই 3:45 যিহেতু এক বৰঝাৰৰ যি এক জনসভা হ'ব, তাত অংশগ্ৰহণ কৰিব। আৰু সমান্তৰালকৈ মিটিং শেষ হোৱাৰ পিছতে বশিষ্ঠস্থিত বিজেপিৰ কাৰ্যালয়লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ৰোড শ্ব' কৰি আহিব। আৰু যাৰ বাবে এতিয়া দেখিছে যে যি মূল পথ, সেই মূল পথ সজাই পৰাই তোলা হৈছে। আৰু এই ৰোড শ্ব'ত হয়তো 2 লাখতকৈও অধিক লোকে অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কৰ্মকৰ্তা সেইসকলে জনাইছে। আৰু আমি এইখিনি মুহূৰ্তত দেখুৱাইছোঁ যে সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। আৰু বিশেষকৈ সন্ধিয়া ৰোড শ্ব' কৰি আহি সন্ধিয়া ৰাজ্যিক বিজেপিৰ যি কাৰ্যালয়, সেই কাৰ্যালয়ৰ দলীয় কৰ্মীৰে প্ৰধানমন্ত্ৰীগৰাকীৰ যি বৈঠক, সেই বৈঠক হ'ব। আৰু যাৰ বাবে এতিয়া এনেধৰণে কাৰ্যালয়ৰ সন্মুখভাগ বা ভিতৰে বাহিৰে সকলোখিনি সুন্দৰভাৱে সজাই পৰাই তুলিছে, সাজু হৈছে তেওঁলোকে। কাৰণ সকলোৱে গম পাইছে যে সন্মুখত নিৰ্বাচন আছে। আৰু এয়া 26ৰ যি নিৰ্বাচন, সেই নিৰ্বাচনৰ আগমুহূৰ্তত কিন্তু এয়া হৈছে যি নিৰ্বাচনীৰ তেওঁলোকৰ আচলতে প্ৰচাৰ বুলি এক প্ৰকাৰ ক'ব লাগিব। কাৰণ বহুকেইটা কাৰ্যসূচী তেওঁলোকে লৈ আহিব। আৰু বিশেষকৈ আজিৰ দিনটো যেতিয়া কাম কাজ সম্পূৰ্ণৰূপে শেষ হ'ব, যিসমূহ কাৰ্যসূচী, সেই কাৰ্যসূচী শেষ কৰাৰ অন্তত যিহেতু কন্যাধৰাত নিশা কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে, আৰু যাৰ বাবে সকলোৰে মাজত এতিয়া উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। আৰু কাইলৈ দিনটোত পুৱাৰ ভাগতে গেটৱে অফ গুৱাহাটীত যিহেতু প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে প্ৰথমবাৰৰ কাৰণে বুঢ়ালুইতৰ পাৰত যিহেতু পৰীক্ষা পে চৰ্চা, সেই চৰ্চা অনুষ্ঠিত হ'ব, য'ত ৰাজ্যখনৰ 35গৰাকী বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। আৰু সমান্তৰালকৈ নৱনিৰ্মিত যি বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ, সেই ঠাইতো উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। আৰু বিশেষকৈ
শ্বহীদ খগেশ্বৰ তালুকদাৰৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব আৰু দেখা পোৱা গৈছে যে ডিব্ৰুগড়লৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী দুপৰীয়াৰ ভাগত আৰু তাতেই যিহেতু নামৰূপৰ যি সাৰ কাৰখানা সেই সাৰ কাৰখানা দুপৰীয়াৰ ভাগত যিহেতু তেওঁ আধাৰশিলা স্থাপন কৰিব আৰু এইখিনি মুহূৰ্তত মই পুনৰ দেখুৱাইছোঁ যে এনেধৰণে এতিয়া প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে সকলোখিনি সাজু হৈছে আৰু সাজু হৈ সকলোৱে আচলতে পুৱাৰ পৰা নিশালৈকে আজি যিগৰাকী প্ৰধানমন্ত্ৰী আহিব তেখেতক আদৰাৰ বাবে সম্পূৰ্ণৰূপে সজাই পৰাই তোলা হৈছে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলা হৈছে আৰু লগে লগে যিসকল কৰ্মকৰ্তা সেই কৰ্মকৰ্তাসকলেও কিন্তু ৰোড শ্ব' হ'ব যেতিয়া তেওঁলোকে সম্ভাষণ জনোৱাৰ বাবে সকলো সাজু হৈছে নিশ্চয়কৈ মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ